প্ৰথম কুৱেশ্যনটো দিয়া আছে নন্দ বংশৰ শেষ ৰজা ধননন্দক কোনে হত্যা কৰিছিল? অশোকে কৰিছিলে নে, হৰ্ষবৰ্ধনে কৰিছিলে নে, চন্দ্ৰগুপ্ত মৌৰ্যই কৰিছিলে নে, কনিষ্কই কৰিছিল? সেইটো সুধিছে। নন্দ বংশৰ শেষ ৰজা ধননন্দক হত্যা কৰিছিল হৰ্ষবৰ্ধনে। আনচাৰ বিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো দিয়া আছে প্ৰথম বৌদ্ধ সন্মিলনত কোনে সভাপতিত্ব কৰিছিল? অশোকে কৰিছিলে নে, মহাকাশপাই কৰিছিলে নে, হৰ্ষবৰ্ধনে কৰিছিলে নে, কনিষ্কই কৰিছিলে? এইটো সুধিছে। প্ৰথম বৌদ্ধ সন্মিলনত সভাপতিত্ব কৰিছিল মহাকাশপা। আনচাৰ চিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো দিয়া আছে অজন্তাৰ চিত্ৰকলা মূলতঃ কিহৰ ওপৰত ভিত্তি কৰি বৰ্ণিত হৈছে? জাতকৰ ওপৰত নে, ভগৱানৰ ওপৰত নে, জাতিকাৰ ওপৰত নে, ইয়াৰ এটাও নহয়? এইটো সুধিছে। অজন্তাৰ চিত্ৰকলা মূলতঃ জাতকৰ ওপৰত ভিত্তি কৰি বৰ্ণিত হৈছে। আনচাৰ এটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে জাহাংগীৰ ৰাজত্বকালত 1615 চনত ভাৰতলৈ অহা ইংৰাজ পৰ্যটক কোন আছিল? লৰ্ড ৱেলিংটন নে, থমাছ ৰ নে, লৰ্ড এলবাৰ্ট নে, ইয়াৰ এটাও নহয়? এইটো সুধিছে। জাহাংগীৰ ৰাজত্বকালত 1615 চনত ভাৰতলৈ অহা ইংৰাজ পৰ্যটক আছিল থমাছ ৰ। আনচাৰ চিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো দিয়া আছে কোনখন অধিৱেশনত স্বৰাজ লাভেই কংগ্ৰেছৰ লক্ষ্য বুলি ঘোষণা কৰিছিল? 1920 চনত নাগপুৰ অধিৱেশনত নে, 1929 চনত লাহোৰ অধিৱেশনত নে, 1926 চনত পাণ্ডু অধিৱেশনত নে, ইয়াৰ এটাও নহয়? এইটো সুধিছে। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আনচাৰ এ। 1920 চনৰ নাগপুৰ অধিৱেশনত স্বৰাজ লাভেই কংগ্ৰেছৰ লক্ষ্য বুলি ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনখন অধিৱেশনত INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে ভাৰতৰ বাবে পূৰ্ণ স্বৰাজ বা স্বাধীনতাৰ দাবী তোলাৰ লগতে আইন অমান্য আন্দোলনৰ প্ৰস্তাৱ লৈছিল? আইন অমান্য আন্দোলন কেতিয়া হৈছিল? 1930 হৈছিল। কুৱেশ্যনটো কৈছে যে আমাক কোনখন অধিৱেশনত INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে পূৰ্ণ স্বৰাজ বা স্বাধীনতাৰ দাবী তোলাৰ লগতে আইন অমান্য আন্দোলনৰ প্ৰস্তাৱ লৈছিল? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এটো দিয়া আছে 1920 চনৰ নাগপুৰ অধিৱেশনত। আনচাৰ বিটো দিয়া আছে 1926 চনৰ পাণ্ডু অধিৱেশনত। আনচাৰ চিটো দিয়া আছে 1929 চনৰ লাহোৰ অধিৱেশনত। আনচাৰ ডিটো দিয়া আছে ইয়াৰ এটাও নহয়। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি। 1929 চনত লাহোৰ অধিৱেশনত INCয়ে ভাৰতৰ বাবে পূৰ্ণ স্বৰাজ আৰু স্বাধীনতাৰ দাবী তোলাৰ লগতে আইন অমান্য আন্দোলনৰ প্ৰস্তাৱ লৈছিল 1929 চনৰ লাহোৰ অধিৱেশনত। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্বিতীয় ঘূৰণীয়া মেজমেললৈ গান্ধীজীৰ লগত গৈছিল জৱাহৰলাল নেহৰু গৈছিল নে, সৰোজিনী নাইডু গৈছিল নে, লাল বাহাদুৰ শাস্ত্ৰী গৈছিল নে, ইয়াৰ এটাও নহয়? এইটো সুধিছে। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আনচাৰ চি, সৰোজিনী নাইডু। দ্বিতীয় ঘূৰণীয়া মেজমেললৈ গান্ধীজীৰ লগত সৰোজিনী নাইডু গৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰা INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ বোম্বাই অধিৱেশনত যোগদান কৰিছিল গোপীনাথ বৰদলৈ কৰিছিল নে, আনন্দৰাম বৰুৱাই কৰিছিল নে, চন্দ্ৰধৰ বৰুৱাই কৰিছিলে নে, ইয়াৰ এটাও নহয়? এইটো সুধিছে। ভাৰত ত্যাগ আন্দোলন হৈছিল 1942 চনত আৰু ইয়াৰ প্ৰস্তাৱ যি গ্ৰহণ কৰিছিল INC বোম্বাই অধিৱেশনত, সেই অধিৱেশনখনত কোনে যোগদান কৰিছিল অসমৰ? সেইটো সুধিছে। কাৰেক্ট আনচাৰটো হ'ব আনচাৰ এ, গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈৰ লগত আৰু এজন ব্যক্তি আছিল, সেই ব্যক্তিজন হৈছে সিদ্ধিনাথ শৰ্মা। সিদ্ধিনাথ শৰ্মা। নেক্সট কুৱেশ্যনটো হৈছে অমৃত বাজা পত্ৰিকা কাকতখনৰ প্ৰথম সম্পাদক মতিলাল নেহৰু নে, আনন্দৰাম বৰুৱা নে, মহাত্মা গান্ধী নে, ইয়াৰ এটাও নহয়? এইটো সুধিছে। অমৃত বাজা পত্ৰিকাখনৰ কাকতৰ সম্পাদক আছিল মতিলাল নেহৰু। আনচাৰ এটো কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে চিকাগোৰ বিশ্ব ধৰ্ম সন্মিলনত অংশগ্ৰহণ কৰা বা বক্তৃতা প্ৰদান কৰা প্ৰথম ভাৰতীয় কোন আছিল? মতিলাল নেহৰু আছিলে নে, মহাত্মা গান্ধী আছিলে নে, স্বামী বিবেকানন্দ আছিলে নে, ইয়াৰ এটাও নহয়? এইটো সুধিছে। চিকাগোত যি বিশ্ব ধৰ্ম সন্মিলন হৈছিল তাত অংশগ্ৰহণ কৰা আৰু বক্তৃতা প্ৰদান কৰা প্ৰথমজন ভাৰতীয় ব্যক্তি হৈছে স্বামী বিবেকানন্দ। আৰু চিকাগোৰ বিশ্ব ধৰ্ম সন্মিলন কিমান চনত হৈছিল সেইটো সুধিব পাৰে। সেইটো হ'ব 1893 চনৰ 11 ছেপ্টেম্বৰ। 1893 চনৰ 11 ছেপ্টেম্বৰত চিকাগোৰ বিশ্ব ধৰ্ম সন্মিলন
হৈছিল তাত বক্তৃতা প্ৰদান কৰিছিল স্বামী বিবেকানন্দই। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম ঘূৰণীয়া মেজমেলত সভাপতিত্ব কৰিছিল। প্ৰথম ঘূৰণীয়া মেজমেল হৈছিলে 1930 আৰু ইয়াত সভাপতিত্ব কোনে কৰিছিল সেইটো সুধিছে। 4টা অপশ্যন দিয়া আছে ৰামছে মেকডোনাল্ড, আনচাৰ বিটো দিয়া আছে মহাত্মা গান্ধী, আনচাৰ চিটো দিয়া আছে লৰ্ড লিথং, আনচাৰ ডিটো দিয়া আছে ওপৰৰ এটাও নহয় বা ইয়াৰ এটাও নহয়। প্ৰথম ঘূৰণীয়া মেজমেলত সভাপতিত্ব কৰিছিল ৰামছে মেকডোনাল্ড, আনচাৰ এইটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনজন গভৰ্ণৰে আহোম সভা অধিৱেশনত উপস্থিত থাকি ভাষণ দিছিল? ৰামছে মেকডোনাল্ডে দিছিলেনে, মাইকেল কিনে দিছিলেনে, লৰ্ড লিথংগে দিছিলেনে, ইয়াৰ এটাও নহয় এইটো সুধিছে। আহোম সভা প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু আহোম সভাৰ অধিৱেশনত বক্তৃতা প্ৰদান কৰা গভৰ্ণৰজনৰ নাম আছিল মাইকেল কিন, আনচাৰ বিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে 1942 চনৰ আন্দোলনৰ সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাই কোনটো সংগঠনৰ প্ৰতিনিধি আছিল? অসম সংগঠনৰ নে, অসম শান্তি বাহিনীৰ নে, অসম মুক্তি বাহিনীৰ নে, ইয়াৰ এটাও নহয় এইটো সুধিছে। 1942 চনত যি ভাৰত ত্যাগ আন্দোলন হৈছিল সেই সময়ত জ্যোতিপ্ৰসাদ আগৰৱালা অসম শান্তি বাহিনী প্ৰতিনিধি আছিল, আনচাৰ চিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰিবলৈ কোনটো সংগঠনে বিশেষ চেষ্টা কৰি ফলৱৰ্তী হৈছিল? আছাম এছ'চিয়েশ্যনে নে, অসম শান্তি বাহিনী নে, অসম মুক্তি বাহিনী নে, ইয়াৰ এটাও নহয় এইটো সুধিছে। গুৱাহাটী বিশ্ববিদ্যালয় যিহেতু 1948 চনত স্থাপন হৈছিল আৰু এইখনেই হৈছে অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় আৰু এই বিশ্ববিদ্যালয়খন অৱস্থিত গুৱাহাটী জালুকবাৰীত। এই বিশ্ববিদ্যালয়খনক প্ৰতিষ্ঠা কৰিবলৈ আছাম এছ'চিয়েশ্যন সংগঠনটোৱে বিশেষ চেষ্টা কৰিছিল আৰু তেওঁলোক ফলৱৰ্তী হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে একেবাৰে ছবাৰ ভাৰতীয় কংগ্ৰেছৰ সভাপতি পদ অলংকৃত কৰা ব্যক্তি মতিলাল নেহেৰু নে, মহাত্মা গান্ধী নে, আব্দুল কালাম আজাদ নে, ইয়াৰ এটাও নহয় এইটো সুধিছে। একেবাৰে ছবাৰকৈ INCৰ সভাপতি পদ অলংকৃত কৰা ব্যক্তিজন হৈছে আব্দুল কালাম আজাদ, আনচাৰ চিটো কাৰেক্ট হ'ব।